নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ জ্ঞান একাডেমী চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে। এইবাৰৰ পৰা মেট্ৰিক পৰীক্ষা বৰ হাৰ্ড, বহুত টান হ'ব গৈ আছে। কাৰণ বন্ধুসকল, যিসকলে পাছ কৰি গুচি গ'ল তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ, তেওঁলোকৰ কোনো অসুবিধা নাই। কিন্তু এইবাৰ যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ পেটাৰ্ণ, কুৱেশ্যন পেটাৰ্ণৰ পৰা আদি কৰি চিলেবাছ পেটাৰ্ণ বহুত হাৰ্ড হ'ব গৈ আছে। মই এইটো ছেবাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকক ডাউনলোড কৰি পেলাই এটা মই ডিটেইলছটো অকণ পঢ়ি দিম বাৰু। তাৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ যে এই চেনেলটো মেইনলি খোলা হৈছে অসমৰ বিভিন্ন জবৰ ৰিলেটেড ডাটাবোৰ দিয়াৰ কাৰণে, লগতে মেট্ৰিকৰ লগতে হাই ছেকেণ্ডেৰীৰ বিভিন্ন আপডেটবোৰ দিয়াৰ কাৰণে। বন্ধুসকল ছাবস্ক্ৰাইব কৰি লওক, 100% আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। গতিকে বন্ধুসকল, মই পোনপ্ৰথমে আপোনালোকক এই যোনটো মেট্ৰিকৰ এইবাৰ যোনটো চিলেবাছ পেটাৰ্ণৰ নতুন ৰুলটো আপোনালোকক ডাউনলোড কৰি দিছোঁ। এইটো চাব পাৰিছে, এইটো ৰুল হয়, এইটো অফিচিয়েল ৱেবছাইট চাব পাৰিছে। স্ক্ৰল কৰি দিছোঁ, অলপ তলত আহিছোঁ, এইটো ক্লিক কৰিলোঁ, এইটো অ'কে ডাউনলোডত ক্লিক কৰিলোঁ। তাৰপিছত ডাউনলোড কৰি পেলাই আপোনালোকে এটা পঢ়ি পেলাই শুনাই দিম। ভালকৈ আপোনালোকে শুনি ল'ব পইণ্টবোৰ, ঠিক আছে বন্ধুসকল। এইটো চাব পাৰিছে আৰু এইটো বেছি দিন আগৰ নহয়, আপোনালোকৰ 26 এপ্ৰিল তাৰিখে কথাটো প্ৰকাশ পাইছে। আৰু আপোনালোকক ইয়াত কোৱা হৈছে যে আগত কি হৈছিলে, আপোনাৰ যিসকল বুকৰ ডাইৰেক্টলি কুৱেশ্যন এনচাৰবোৰ বুকৰ পৰা ডাইৰেক্টলি পঢ়ি দিছিলা, ডাইৰেক্ট এক্সাম দি দিছিলা আৰু ডাইৰেক্টলি পাছ কৰিছা। কিন্তু এইবাৰ পৰা তোমাৰ যিটো ছায়েন্স ছাবজেক্ট আৰু মেথছ ছাবজেক্টৰ ডাইৰেক্ট কুৱেশ্যন নাহে, বুকৰ ৰিলেটেড ডাইৰেক্টলি তোমাৰ নাহে। একেই থাকিব, ৰুল একেই, তোমাৰ খালি নম্বৰকেইটা চেঞ্জ থাকিব, তাৰপিছত তোমাৰ কিছুমান ৰুল অলপ 1-2টা চেঞ্জ কৰি দিব পাৰে। আৰু এটা কথা চাবা ভালকৈ, এইটো চাব পাৰিছা, যোনটো OMR চিট থাকিব তোমালোকৰ, চাব পাৰিছা। OMR চিটটো তোমাৰ ABCDকৈ থাকিব। ধৰি লোৱা ফাৰ্ষ্ট বেঞ্চৰ ষ্টুডেণ্টে A টো পালে, ছেকেণ্ড বেঞ্চৰ B টো পালে, থাৰ্ড বেঞ্চৰ C টো পালে, তোমাৰ ফ'ৰ্থ বেঞ্চৰ পালে D টো পালে, এনেকুৱা ধৰণৰ থাকিব। গম পাইছা কথাটো, ইয়াৰ মেইন কাৰণটো মই কৈ দিছোঁ। তোমাৰ ফাৰ্ষ্ট বেঞ্চিজনে যিটো ছেকেণ্ড বেঞ্চিৰ পৰা চাই লিখিব পাৰিব ন MCQ, সেইকাৰণে এনেকুৱা দিছে যাতে MCQবোৰ কোনো ধৰণৰ চাই চিন্তি পেলাই কোনো ধৰণৰ চিটিং টাইপৰ কৰিব নোৱাৰে ষ্টুডেণ্টসকলে। তেতিয়া কি হ'ব, বহুতে চাওক এনেধৰণৰ কৰি পেলাই পাছ হৈ যায় ধুনীয়াকৈ, কিন্তু এইবাৰ নহ'ব। আৰু ইয়াত স্পষ্টভাৱে কৈছে MCQ আৰু আপোনালোকৰ MCQৰ লগতে আপোনালোকৰ ৰিটেন যোনটো এক্সাম হয়, ধৰি লওক MCQত 45 মাৰ্ক থাকে আৰু বাকী যিবোৰ মাৰ্ক থাকে সেইবোৰ আপোনালোকে দুয়োটাতে এইবাৰ পাছ কৰিব লাগিব। দুয়োটাতে 50%কৈ পাব লাগিব, তেতিয়াহে ধুনীয়াকৈ পাছ হৈ যাব বুলি কৈছে। ইয়াত ধুনীয়াকৈ উল্লেখ আছে, আপোনালোকে যদি বিচাৰে ডাউনলোড কৰি পেলাই পঢ়িব পাৰে, ঠিক আছে বন্ধুসকল। বহুতে আকৌ টেনশ্যনত পৰিব, ছায়েন্স মেথছটো বহুতেই টাফ আহিব নেকি, সেনেকুৱা কমেণ্টো কৰিব চাগে। গতিকে তেওঁলোকক কৈ দিব যে ইমানো টাফ নাহে, এটা কাম কৰিবা, বুকৰ ভিতৰৰ পৰা কভাৰ কৰিবলৈ চেষ্টা কৰা। যদি অসুবিধা পোৱা মই ভিডিঅ' দি দিম বাৰু, বুকৰ ভিতৰৰ যিবোৰ কুৱেশ্যন এনচাৰ আছে, ঠিক আছে না, বুকৰ ভিতৰৰ কুৱেশ্যন এনচাৰবোৰ ধুনীয়াকৈ চেষ্টা কৰা, নিশ্চয় পাৰিবা। অ'কে, ঠিক আছে বাৰু দিয়া। অলপ স্ক্ৰল কৰি দিছোঁ আৰু তলত ধুনীয়াকৈ NEPৰ কিছুমান ৰুল কেইটা আছে, ভকেশ্যনেল ছাবজেক্টৰ কথা আছে, NEP গাইডলাইন 2020 মতে কিছুমান দিয়া হৈছে পেটাৰ্ণবোৰ। ইমান মেইন কথা নহয়। এতিয়া তোমালোকে মেইন কথাটো হ'ল যে তোমালোকৰ ছায়েন্স আৰু মেথছ বিষয়টো অলপ বেলেগকৈ দিব, কুৱেশ্যন পেটাৰ্ণবোৰ অকণ হাৰ্ড আহিব। আৰু এইটো ABCDকৈ এইটো থাকিব। এই দুটা কথা মেইনলি মনত ৰখা, আৰু বাকী ইমানবোৰ কথা ইমান এটা ইম্পৰ্টেণ্ট নহয়। যদি বিচাৰে এইবোৰ ধুনীয়াকৈ ডাউনলোড কৰি পেলাই পঢ়িব পাৰা, আৰু ইমানো টেনশ্যন নল'ব যে বহুতেই হাৰ্ড আহিব, টেনশ্যন নল'ব। মই যিমান পাৰোঁ তোমালোকৰ হেল্প কৰি থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তোমালোকৰ মই হেল্প কৰিয়ে থাকিম যিমান পাৰোঁ। আৰু মেট্ৰিক দিলে আগন্তুক দিনৰ কাৰণে শুভেচ্ছা থাকিল। ধুনীয়াকৈ প্ৰিপাৰেশ্যনটো কৰি থাকা আৰু বুকৰ ভিতৰৰ পৰা পঢ়া দেই, এনেই মুখস্থ কৰিলে তোমাৰ কাম নহ'ব। ইমানকৈ সামৰি মাৰিছোঁ, নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ তোমালোকক জনাই দিম। ধন্যবাদ।